हेलो एवरीवन नमस्कार সকলোকে দুৰ্গা পূজা বুলি ঘৰলৈ যাওঁতে এবাৰ ঘৰৰ ওচৰৰ নামঘৰত ভাওনা চাবলৈ বুলি গলো আমাৰ বিকে মহাদেৱৰ ভাও লৈছিল এই কাৰণে ঘৰৰ সকলোখিনি ওলালো ভাওনা চাবলৈ বুলি ভাওনাখন হৈছিল আমাৰ কটিকুছিয়া নামঘৰত গৈ পাই দেখো মানুহৰ যি ভিৰ বহিবলৈ জাগা নাই কিন্তু ভাগ্য ভাল দাদা আৰু বৌয়ে হুনকালে গৈ বৰ কাখতে অলপমান ঠাই ৰাখি দিছিল সেই কাৰণে আমি ডাইৰেক্ট গৈ তাতে বহিলোগৈ বহুদিনৰ মূৰত ভাওনাখন চাই বহুত ভাল লাগিল আগতে কি হৈছিল যেতিয়া ভাওনা ৰাখৰা হয় তেতিয়াৰ পৰা আমাৰ মনটো একদম হাতখন আঠখন লাগি থাকে বুজি নোপোৱা বয়সৰ পৰা মোৰ দৰে চাগে আপোনালোকৰ বহুতৰে ভাওনাৰ প্ৰতি এটা অবুজ টান আছিল নহয় জানো সেই যে আগতে টোপনি খতি কৰি কৰি ৰাতিপুৱালৈকে ভাওনা চাইছিল কিন্তু আজিকালি চাওকচোন খুব বেছি 4 ঘণ্টা 5 ঘণ্টা তাৰ পাছত ভাওনাই শেষ হয় মানে আগৰ দৰে পকৰি খাই খাই ৰাতিপুৱালৈকে ভাওনা চোৱাৰ এই মজাটো নাইকিয়া হৈ গ'ল আপোনালোকৰ হয় নাই নহয় নাজানো মোৰ কিন্তু এই ভাওনাত যে আৰ কাপোৰখন দি দিয়ে আৰু কাপোৰখন দিয়াৰ পিছত ভাওৰীয়া ওলাই আহে তাৰ পাছত ভাওৰীয়াজন কোন হয় কোন নহয় চাবলৈ বেলেগ এটা উৎকণ্ঠা জাগে মানে কি হয় সকলোৰে চিনাকিয়ে হয় যিহেতু আমাৰ গাঁৱৰে হয় ল'ৰা ছোৱালীবোৰ আজিকালি বাৰু বহুত আঁতৰৰ পৰা এনেকুৱা ভাওৰীয়াবোৰ লৈ আহে কিন্তু আগতে কি হয় আমাৰ গাঁৱৰে ল'ৰাবোৰে ভাও লয় ফাইনেলি আমাৰ বিকি ওলাল আৰু মই যিমান পাৰো জুম কৰি কৰি তাক ভিডিও উঠাবলৈ ট্ৰাই কৰিছো কাৰণ বহুত দূৰত বহিছিলো যেহেতু ভিডিওটো বহুত বেছি ক্লিয়াৰ আহা নাই তথাপিও যিমান পাৰো ট্ৰাই কৰিছো আৰু ভিডিও কৰিবৰ কাৰণে এটা কথা কিন্তু মানিব লাগিব ভাওনাখনত সকলো ল'ৰা ছোৱালী মানে যেহেতু বহুত ডাঙৰ ল'ৰা ছোৱালীয়ে ভাও লোৱা নাই কেইজনমানেই আছে ডাঙৰ ডাঙৰ বহুত ধুনীয়া অভিনয় কৰিছিলে মানে সকলোৱে ভাল কৰিছে ভাওৰীয়াখিনিৰ লগতে এজন যোনজনে গীত গাইছিলে সেই গীত গোৱা মানুহজনৰ ভইচটো যে ইমান ধুনীয়া আছিলে মই ঘৰত আহি কিনে দাদাক সুধিছো যে কোন হয় কি কথা ইমান ধুনীয়া ভইচ জানিব মন যায় ন কোন হয় ককায়েকৰ ভাও চাবলৈ আহে আমাৰ আইদেউক দেখিছে টোপনিয়ে নাই টোপনি লাগিছে তথাপিও তাই নুহুৱে আৰু আনকি ঘৰত গৈও তাই সেম একে অৱস্থাতে আছে নুহুৱে বহুত দেৰি পাছত হৈছেগৈ এতিয়া আপোনালোকে অলপ কওকচোন আমাৰ মহাদেৱৰ অভিনয়টো কেনেকুৱা লাগিলে প্ৰথমবাৰ কৰিছে মহাদেৱৰ অভিনয় তথাপিও ঠিকে আছে মোৰ মতে আপোনালোকেও জনাবচোন কেনেকৈ লাগিলে